ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম কামৰূপ জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। এটা কামৰূপ ৰুৰেল জিলাৰ হয়, গ্ৰাম্য জিলাৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যি 45টা এমসিকিউ আছে সেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। ইয়াৰ আগতে বহুত কেইটা জিলাৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা হৈছে। যদি তোমালোকে চোৱা নাই, প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট সেকশনত দি দিছোঁ। আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ তোমালোকে ক্লাছ 10 লৈকে 100% তোমালোকে মোৰ চেনেলতে প্ৰিপাৰেচন কৰিব পাৰিবা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, 1 নম্বৰটোত কৈছে কি চোৱা, নিম্নলিখিত পদাৰ্থসমূহৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো হ'ল। এতিয়া চোৱা, তোমাৰ কি কৈছে, তোমাৰ যিবোৰ ইণ্টাৰমলিকুলাৰ এট্ৰেকশ্যন ফ'ৰ্চ থাকে সেইবোৰৰ ওপৰত ভিত্তি কৰি ইনক্ৰিজিং অৰ্ডাৰত আমি কৰিব লাগে। চোৱা, ইনক্ৰিজিং মানে কমৰ পৰা বেছিলৈ। আমি সকলোৱে জানো যে তোমাৰ যিবোৰ গেছিয়াছ পাৰ্টিকল থাকে সেইবোৰৰ মাজত আকৰ্ষণ বল একেবাৰেই কম। তাৰপিছত আছে কি তোমাৰ লিকুইড, তাৰপিছত আছে কি তোমাৰ সলিড। মানে তোমাৰ সলিডত আকৰ্ষণ বল আটাইতকৈ বেছি, যেহেতু ঊৰ্ধ্বক্ৰমটো কমৰ পৰা বেছিলৈ হ'ব লাগিব। তো প্ৰথমতে গেছ আহিব লাগিব। তো এইটো চোৱা, গেছ, তাৰপিছত লিকুইড, তাৰপিছত সল্ট মানে সলিড। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, নম্বৰ 2 কুৱেশ্যনটোত কি কৈছে, ইয়াতে কৈছে দ্য প্ৰচেছ অফ সাবলিমেশ্যন কেন বি অবজাৰ্ভ। তোমাৰ যিটো ঊৰ্ধ্বপাতন পদ্ধতি সেইটো কোনে কোনে দেখুৱায় সেইটো আমাক সুধিছে। ঊৰ্ধ্বপাতন পদ্ধতিটো তোমাৰ এমোনিয়াম ক্লৰাইডে দেখুৱায়, নেপথালিনে দেখুৱায়, কিন্তু বৰফে নেদেখুৱায়। গতিকে আমাৰ এই নম্বৰটো নহ'ব। তাৰপিছত আছে তোমাৰ কৰ্পূৰ, এমোনিয়াম ক্লৰাইড আৰু নেপথালিন, এইটো তোমাৰ কাৰেক্ট হ'ব। এই গোটেইকেইটাই তোমাৰ কি কৰে, ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দেখুৱায়। তো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে, বিৰাজ পাৰ্কড হিজ বাইচাইকেল অন এ সানি ডে ইন পাৰ্কিং ষ্টেণ্ড অফ হিজ স্কুল কেম্পাছ। বিৰাজে তেওঁৰ স্কুল কেম্পাছত কি কৰিছে, গৰমৰ দিনত বা তোমাৰ চাইকেলখন পাৰ্কিং কৰি থৈ দিছে। ৱেন দ্য স্কুল গট অভাৰ, স্কুল ছুটি হোৱাৰ পিছত হি চ' হিজ ব্ৰাষ্ট চাইকেল টায়াৰ। স্কুল ছুটি হোৱাৰ পিছতো দেখা পালে যে চাইকেলৰ টায়াৰখন ব্ৰাষ্ট হৈ আছে। কিহৰ কাৰণে হৈ আছে সেইটো সুধিছে। এতিয়া গৰমৰ দিনত হ'লে তোমাৰ চাইকেলৰ টায়াৰৰ ভিতৰত যিমানখিনি বায়ু আছিল সেই বায়ুখিনি কি হ'ব, গৰমৰ দিনত হ'লে তোমাৰ বায়ুখিনিৰ ভিতৰৰ আয়তন বাঢ়িব আৰু যিয়ে তোমাৰ কি কৰিব, টায়াৰৰ বেৰত চাপ প্ৰয়োগ কৰিব। এইটো চোৱা, 3 নম্বৰ অপশ্যনতে আছে এয়াৰ ইনচাইড দ্য টায়াৰ গেট হিটেড এণ্ড এক্সাৰ্ট প্ৰেছাৰ অন দ্য ৱালছ অফ দ্য টায়াৰ। 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। টায়াৰৰ ভিতৰৰ বায়ু গৰম হ'ব আৰু টায়াৰৰ বেৰত চাপ প্ৰয়োগ কৰিব। 4 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হোৱাট উইল হেপেন ইফ দ্য প্ৰেছাৰ ইজ ৰিডিউচড অন সলিড কাৰ্বন ডাই অক্সাইড। সলিড কাৰ্বন ডাই অক্সাইডত যদি আমি কি কৰোঁ, চাপ কমাওঁ, চাপ কমালে তোমাৰ কি হ'ব, সেইটো গেছলৈ পৰিৱৰ্তন হ'ব। ডি অপশ্যনটো কাৰেক্ট হয়, যিহেতু তোমাৰ সলিড কাৰ্বন ডাই অক্সাইড তোমাৰ কি হয়, গেছ হয়। ইয়াতে আৰু এটা কথা মনত ৰাখিবা, এইটোক তোমাৰ কি বুলি কয়, ড্ৰাই আইচ বুলিও কয়। ড্ৰাই আইচ, এইটো তোমাৰ গোটা কাৰ্বন ডাই অক্সাইড আছে সেইটো শুকান বৰফ বুলিও কয়। এইটো মনত ৰাখিব, এইটো পৰীক্ষাত আহে আৰু তোমাৰ ইয়াৰে সংকেতটো আহে, এইটো হৈছে তোমাৰ কি CO2। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এটা কি কৈছে, দ্য অৰ্গেনেলি ডেট হেল্পছ ইন মেমব্ৰেন বায়োজেনেচিছ। জীৱৰ উৎপত্তিত কোনে সহায় কৰে, এইটো এণ্ডোপ্লাজমিক ৰেটিকুলামে সহায় কৰে। এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটোত কি কৈছে, তো দ্য চেল অৰ্গেনেলিজ ডেট হেভ দিয়াৰ অ'ন DNA এণ্ড ৰাইবজম। নিজা DNA আৰু ৰাইবজম থকা কোষ অংগাণু মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড হয়। ইয়াৰে তোমাৰ 1 আৰু 2 কাৰেক্ট হ'ব। ইয়াৰে ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো কৈছে দ্য প্ৰপাৰ্টি that plasma membrane helps amoeba to acquire food. So amoeba যে খাদ্য গ্ৰহণ কৰিব পাৰে, এইটোৰ কাৰণে সেইটো কোষাবৰণে কেনেদৰে সহায় কৰে। যিটো তোমাৰ এমিবা আছে, এমিবাৰ যিটো তোমাৰ কোষাবৰণ আছে সেইটো তোমাৰ কি হয়, নমনীয় হয়। সেইকাৰণে সেইটো নিজৰ ইচ্ছামতে কি কৰিব পাৰে, তোমাৰ সেইটো চেঞ্জ কৰিব পাৰে। গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কৈছে যে when does a cell swell due to osmosis। তোমাৰ আশ্ৰিতিৰ বাবে কেতিয়া ফুলি উঠে, কোষ এটা কেতিয়া ফুলি উঠিব, যেতিয়া সেইটো হাইপোটনিক সলিউশ্যনত থাকিব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তোমালোকৰ 4টা সলিউশ্যন আছিল,
হাইপোটনিক, হাইপাৰটনিক, তাৰপিছত এটা আছে তোমাৰ সমহাৰী এটা আছে না, সমহাৰী, আইচোটনিক, আইচোটনিক বুলি কয়। তুমি তিনিটাৰ ডেফিনেশ্যন মনত ৰাখিব লাগিব। তো ইয়াতে তোমাৰ 8 নম্বৰৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে সলিউশ্যন হুইচ শ্ব'জ টিণ্ডেল ইফেক্ট। টিণ্ডেল প্ৰভাৱ কোনে দেখুৱায়, এইটো গাখীৰে দেখুৱায়। ইয়াৰে ডি অপশ্যনটো কাৰেক্ট হ'ব। টিণ্ডেল ইফেক্ট মানে জানাই তোমালোকে, টিণ্ডেল ইফেক্ট মানে হৈছে পোহৰৰ গতিপথ দৃশ্যমান কৰা। পোহৰৰ গতিপথ দৃশ্যমান কোনে কৰে, গাখীৰে কৰে। এটা তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, এতে হোৱাট ইজ দ্য ফলোইং ষ্টেটমেণ্ট ছিগনিফাইজ, কি বুজায়, তলৰ বাক্যটো কি বুজায়। 10% গ্লুক'জ ইন ৱাটাৰ বাই মাছ, এইটো চোৱা তোমাৰ ভৰ সাপেক্ষে বা তোমাৰ 10% গ্লুক'জ থাকে পানীৰ দ্ৰৱণিতাত। গতিকে এইটো তোমাৰ কি হ'ব, চোৱা ভৰ সাপেক্ষে গৈছে, মানে তোমাৰ 10 গ্ৰাম তোমাৰ কি আছে, চুগাৰ আছে বা গ্লুক'জ আছে, 90 গ্ৰাম পানীত আছে, সেইটোৱে বুজাব যিহেতু ভৰ বুলি কৈছে। গতিকে এইটো হ'ব তোমাৰ 10 গ্ৰাম পানীত 10 গ্ৰাম গ্লুক'জ 90 গ্ৰাম পানীত মিহলি হৈ আছে। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি হৈছে, এইটো হোৱাট ছেপাৰেশ্যন টেকনিক ইজ ইউজ টু ছেপাৰেট কেম্ফৰ ফ্ৰম সল্ট। নিমখৰ পৰা কোৰবোৰ আমি কেনেকৈ ছেপাৰেট কৰিব পাৰোঁ, নিমখৰ পৰা কোৰবোৰ, ঊৰ্ধ্বপাতন, ডি অপশ্যনটো কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যনটোত কৈছে কি চোৱা, এন এক্সাম্পল অফ লিকুইড মেটেল এণ্ড নন লিকুইড নন মেটেল। লিকুইড মেটেলটোতো মাৰ্কিউৰি হয় আৰু তোমাৰ লিকুইড নন মেটেলটো ব্ৰমিন হয়। তো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, if an object moves with uniform velocity, its acceleration. So acceleration তোমার কি আছিল, v minus u divided by t। ইউনিফর্ম মানে কি, তোমার ইউনিফর্ম মানে v আৰু u দুইটা সমান, গতিকে এইটো আহিব 0/t, কিমান হ'ব, 0। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এইটো তোমাৰ চা কি কৈছে, ফাইণ্ড আউট দ্য ফাংচন অফ দ্য মাৰ্ক পাৰ্ট, এইটো তোমাৰ চিহ্নিত অংশটোৰ কাৰ্য। এইটো হৈছে কি তোমাৰ, এইটো হৈছে তোমাৰ পাৰ্শ্বীয় ভাজক কলা, এইটো কেম্বিয়াম বুলিও কয়। এইটোৰ কাম হৈছে তোমাৰ ইনক্ৰিজ অফ গাৰ্ড। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য প্ৰটেক্টিভ টিছ্যু ইন এনিমেল বডি, তোমাৰ প্ৰাণী দেহক সুৰক্ষা দিয়া যিটো কলা, সেইটোৰ নাম হৈছে কি, এপিথেলিয়েল টিছ্যু। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 60 নম্বৰ কুৱেশ্যনটোত ইয়াতে তোমাৰ কি মিলাবলৈ দিছে চোৱা, ইয়াতে মিলাবলৈ দিছে, তোমাৰ ইয়াতে ইছ'ফেগাছটো তোমাৰ কি হ'ব, ইছ'ফেগাছটো ৰৈখিক পেশী, ব্লাড হৈছে তোমাৰ কানেক্টিভ টিছ্যু। তাৰপিছত তোমাৰ জৰাইত তোমাৰ আনষ্ট্ৰাইটেড পেশী থাকে আৰু তোমাৰ ইফালে হৃদযন্ত্ৰটো তোমাৰ আচ্ছাদক কলা, এইটো হ'ব 2 নম্বৰ লগত। এইটো হ'ব 2 নম্বৰ লগত। তো তোমাৰ এইটো মিলিব কাৰ লগত, এইটো মিলিব তোমাৰ ডি নম্বৰৰ লগত মিলি আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন। 17 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, দ্য কানেক্টিভ টিছ্যু দেট কানেক্টছ বোন টু বোন। বোন টু বোন হ'লে লিগামেণ্ট হ'ব আৰু বোন টু মাছল হ'লে টেণ্ডন হয়, মনত ৰাখিবা। 80 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট এ ফাংচন অফ ভকিউল। তলৰ কোনটো ঋক্তিকাৰ কাৰ্য নহয়, ঋক্তিকাৰ মেইন কাৰ্য হৈছে তোমাৰ খাদ্য সঞ্চয় কৰা, তাৰপিছত তোমাৰ ষ্ট্ৰেংথ প্ৰদান কৰা, এইটো হয়, আৰু ৱেষ্ট বস্তু এক্সট্ৰেকশ্যন কৰা, এইটো হয়, কিন্তু লোক'মোশ্যন অৰ্থাৎ চলনটো নহয়। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 90 নম্বৰ কুৱেশ্যনটো চোৱা, 90 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে কৈছে তোমাৰ একশ্যন এণ্ড ৰিয়েকশ্যন ফ'ৰ্চেছ অলৱেজ, এইটো কি হ'ব তোমাৰ, এইটো বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনটোত তোমাৰ কৈছে যে হুইচ ল ইজ ন'ন এজ দ্য ল অফ ইনাৰ্চিয়া, কোনটোক তোমাৰ জড়তাৰ সূত্ৰ বুলি কোৱা হয়। জড়তাৰ সূত্ৰ কাক কওঁ আমি, নিউটনৰ ফাৰ্ষ্ট ল। এইটো তোমাৰ এইটো অপশ্যন কাৰেক্ট হ'ব, ইয়াৰে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 21 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট ইজ দ্য ইউনিট অফ মোমেণ্টাম, হয়নে, মোমেণ্টাম মানে কি, পি ইকুৱেল টু এম ভি, এম মানে হৈছে কেজি আৰু ভি মানে হৈছে মিটাৰ পাৰ ছেকেণ্ড, তো কেজি মিটাৰ পাৰ ছেকেণ্ড হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যন চোৱা,
22 নম্বৰ কুৱেশ্যনত কি কৈছে 22 নম্বৰত এতে কৈছে which law explain এতে তোমাৰ কৈছে which law explain recoiling of a gun when a bullet is fired আচ্ছা কোনটো সূত্ৰই তোমাৰ গুলি এটা নিক্ষেপ কৰিলে গুলিটোৰ তোমাৰ প্ৰতিক্ষেপ বেগৰ কাৰণ ব্যাখ্যা কৰে এটো থাৰ্ড ল হ'ব কাৰণ গুলিটো আগত আহিব পিস্তলটো পিছফালে যাব গতিকে এটো তোমাৰ কি হ'ব থাৰ্ড ল তো কি হ'ব থাৰ্ড ল তোমাৰ কৰিব গতিকে এটোৰ অপচনটো এটো সি নম্বৰ অপচনত আছে গতিকে সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 23 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে চোৱা 23 নম্বৰ কোৱেশ্যনত কৈছে ক্ৰিকেট প্লেয়াৰ while catching a ball by doing this এটো যেতিয়া তোমাৰ কি কৰে ক্ৰিকেটাৰ এজনে বল এটা তোমাৰ ধৰে তেতিয়া তোমাৰ হেতু কি কৰে অলপমান তলফালে লৈ আহে কিহৰ কাৰণে ফৰবেগৰ মান কমাবলৈ এটো তোমাৰ ডিক্ৰিজ দা মোমেন্টাম এটো তোমাৰ কি হ'ব এটো তোমার সি অপশনটো কারেক্ট হবে ইয়ারে সি অপশন কি হবো কারেক্ট হবে 24 নম্বর কোশ্চেনটো তোমার কি কইছে সোয়া ইয়াতে কইছে তোমার যে নিউটন সেকেন্ড ল অফ মোশন গিভ দ্য মেজার অফ ফোর্স কারণ এটা তোমার কি আছিল F = ma আছিল না F = কি আছিল ma F মানে ফোর্সৰ ব্যাখ্যা কৰে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সোয়া এটা তোমার 25 নম্বৰত এতে অ্যাসারশন রিজনিংৰ কোশ্চেন দিছে সবা অ্যাসারশন রিজনিংত তোমার কি হৈছে 25 নম্বৰটো সোয়া 25 নম্বৰ অ্যাসারশনত কি হৈছে সোয়া অ্যাসিলারেশন ইজ মুভিং বডি ইজ অলওয়েজ পজিটিভ গতিশীল বস্তু এটাৰ ত্বৰণ সদায় ধনাত্মক হয় গতিশীল বস্তু এটাৰ ত্বৰণ সদায় ধনাত্মক নহয় কেতিয়াবা পজিটিভ হ'ব পাৰে কেতিয়াবা কি হ'ব পাৰে নেগেটিভ হ'ব পাৰে গতিকে এটো তোমাৰ কি হ'ব মিছা কথা হ'ব তাৰ পিছত তোমাৰ কি কৈছে সোয়া ইয়াতে ৰিজনত কৈছে তোমাৰ অ্যাসিলারেশন ইজ গিভেন বাই দা চেঞ্জ ইন ভেলোসিটি পার ইউনিট টাইম একক সময়ত বেগৰ পৰিৱৰ্তনৰ হাৰেই ত্বৰণ এটো কারেক্ট হয় গতিকে তোমাৰ অ্যাসারশনটো ফলস হয় ৰিজনটো ট্ৰু হয় এটো তোমাৰ কি হ'ব ডি অপশন কারেক্ট হবে 26 নম্বৰ কোশ্চেনটো সোয়া Golgi apparatus package and dispatch material এটো কারেক্ট হয় মানে Golgi apparatus তোমার কি করে সঞ্চয় করে আর উৎপাদিত পদার্থবিলাকৰ ৰন্ধন আৰু পাচন কৰে এটো কারেক্ট হয় তাৰ পিছত ৰিজনত কৈছে it is involved in formation of myosomes এটো লাইসোজোমস হ'ব লাইসোজোমস এটো লাইসোজোম গঠনত সহায় করে এটো কারেক্ট হয় ইয়াৰে দুইটা কারেক্ট হয় কিন্তু তোমাৰ এটা এন্ডক ব্যাখ্যা নকৰে গতিকে এটো বি অপশন কারেক্ট হ'ব 26 और बी ऑप्शन करेक्ट 27 नंबर এতে কইছি ইভাপোরেশন ইজ এ সারফেস ফেনোমেনন কারেক্ট হয় ইভাপোরেশন অর্থাৎ বাষ্পীভবন এটা তোমার পৃষ্ঠীয় প্রক্রিয়া তো কারেক্ট হয় তো while putting clothes for drying up we spread them out কাপড় শুকাবলৈ দিওতে আমি বলাই মেলি দিও কারণ তোমার মেলি দিলে কি হয় যেহেতু বাষ্পীভবন পৃষ্ঠীয় প্রক্রিয়া কাপড় এটা মেলি দিলে তোমার তাতে বেশি পরিমাণে সূর্যৰ পোহৰ পৰিব পাৰে আৰু হেতু সোনকালে কি হয় বাষ্পীভূত হয় গতিকে এটো তোমাৰ অ্যাসারশন রিজন দুইটা শুদ্ধ হ'ব লগতে রিজনটাইজেশনৰ শুদ্ধ ব্যাখ্যাও হ'ব দ্যাট মিন্স এই অপশনটো কারেক্ট হ'ব 28 নম্বৰ কোশ্চনটো চাই কি কৈছে which of the following has long term effect on health of an individual তলৰ কোনটো বেমাৰে তোমাৰ দীৰ্ঘমেয়াদী প্ৰভাৱ পেলায় দীর্ঘমেয়াদী প্রভাব পেলালে তোমার কি হইছে তবাকু এটা তোমার সি অপশনটো কারেক্ট হবে 29 নাম্বার কোশ্চেনটোত কি কৈছে সো which of the following is not infectious disease সংক্রামক নহয় বুলি কৈছে অসংক্রামক নহয় তার মানে সংক্রামক হ'ব অসংক্রামক এটা ক্যান্সারটো তো অসংক্রামক হয় এটা তো নহব ক্যান্সার যত আছে হেতু নহব কারণ ক্যান্সার বেমাৰ তোমার কি নহয় ইনফেকশিয়াস নহয় তো তোমার একটু বি অপশনটো কারেক্ট হবে একটু বি অপশন কি হবে কারেক্ট অপশন হবে তার পিছত দা অর্গান এফেক্টেড বাই জন্ডিসে লিভারত আক্রমণ করে বি অপশন কারেক্ট হয় তার পিছত তোমার 31 নম্বৰ কোশ্চেনত কি কৈছে which of the following disease caused by bacteria tuberculosis এটা তোমার টিউবারকুলোসিসের দ্বারা ব্যাকটেরিয়া হয় এটা তোমার টিবি বেমারটো ব্যাকটেরিয়ার দ্বারা হয় পোলিও ভাইরাসের দ্বারা হয় ডেঙ্গু ভাইরাসের দ্বারা হয় আর ম্যালেরিয়া হয় প্রোটোজোয়ার দ্বারা তার পিছত 32 নম্বৰ কৈছে which of the following statement is true কোনটো শুদ্ধ হয় acute disease last for long time না থাকে acute বেমারটো সোনকালে শেষ হৈ যায়
ক্রনিক ডিজিজ লাষ্ট ফর লং টার্ম এইটো নহয় ক্রনিক বেমাৰবোৰ বহুত টাইমলৈ থাকে এইটো শৰ্ট টাইম বুলি কৈছে একিউট ডিজিজ লাষ্ট ফর শর্ট টাইম এইটো কারেক্ট হয় একিউট ডিজিজবোৰ তোমাৰ হ্ৰস্বম্যাদী হয় অর্থাৎ কম সময়লৈকে থাকে 33 নম্বৰটোত কৈছে নেম দ্য কম্পাউণ্ড হুইচ রেসপন্সিবল ফর ডিগ্রেড অফ ওজন লেয়ার ক্ষতি কৰা ওজন লেয়ার তোমাৰ ক্ষয় করার যৌগটোৰ নাম কি CFC তো তোমার ডি অপশনটো কারেক্ট হ'ব ক্লোরোফ্লোরোকার্বন CFC 34 নম্বৰটো তোমাৰ কৈছে সেউজগৃহ গেছ কোনটো হ'ব তো মিথেন আৰু কার্বন ডাই অক্সাইড 1 and 3 বি অপশন কারেক্ট হ'ব কার্বন চক্ৰৰ শুদ্ধ ক্ৰম কার্বন চক্ৰৰ শুদ্ধ ক্ৰমটো সুধিছে তেনে তোমাৰ বি অপশনটো কারেক্ট হ'ব এইটো ফটোসিনথেসিস রেসপিরেশন কম্বাসন অর রিলিজ অফ কার্বন ডাই অক্সাইড বি অপশন কারেক্ট হ'ব তাৰ পিছত তোমাৰ 36 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো দা মেইন সোর্স অফ ফ্রেশ ওয়াটার তোমার নির্মল পানির উৎস কি হয় তো রিভার্স এন্ড লেকস তো সি অপশনটো কারেক্ট হ'ব 37 নম্বৰ কোৱেশ্চনটোত তোমাৰ কি কৈছে the nitrogen molecules present in air can be converted into nitrite and nitrates বায়ুত থকা নাইট্ৰজেনবোৰক নাইট্ৰাইট আৰু নাইট্ৰেটলৈ পৰিৱৰ্তন কৰিব পাৰি কেনেকৈ মাটিত থকা কিছুমান তোমাৰ নাইট্ৰজেন ফিক্সিং ব্যাকটেৰিয়া আছে যিবোৰে তোমাৰ কৰিব পাৰে এই নম্বৰ অপশনটো কারেক্ট হ'ব ইয়ালে এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ 38 নম্বৰ কোৱেশ্চনটো চোৱা which of the following parameters of substance does not alter during physical change ভৌতিক পরিবর্তন হলে কি পরিবর্তন নহয় ভর বাকিবোৰ পরিবর্তন হয় ভর পরিবর্তন নহয় ভরটো সেম থাকে এর বি অপশনটো কারেক্ট হ'ব 39 নাম্বার 2 এটো সোয়া তোমার এতে ডায়াগ্রাম দিছে এটো এটা তোমার জুলিয়ার পৰা কোনে কোনে লিকুইড হয় জুলিয়ার পৰা লিকুইড হলে এটো ক্রিস্টালাইজেশন হ'ব এটো হ'ব কি ক্রিস্টালাইজেশন এটো হ'ব কি ক্রিস্টালাইজেশন হ'ব আৰু গুটাৰ পৰা গেছ হলে গুটাৰ পৰা কি হয় গেছ গুটাৰ পৰা গেছ হলে এটো সাবলিমেশন হ'ব এটো আৰু তোমাৰ ইয়াতে আছে এটো তোমাৰ গেছৰ পৰা যদি জুলিয়া হয় এটো কি হ'ব কনডেনসেশন হ'ব এটো হ'ব কনডেনসেশন হ'ব এটো গতিকে 1 হ'ব ক্রিস্টালাইজেশন 2 হ'ব কনডেনসেশন আৰু 3 হ'ব সাবলিমেশন 1 ক্রিস্টালাইজেশন 3 সাবলিমেশন এটো ঠিকঠাক এটো ইভাপোরেশন বুলি কৈছে এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব কাৰণ এটো তোমাৰ ক্রিস্টালাইজেশন 3 নম্বৰটো ইভাপোরেশন হ'ব নোৱাৰে 3 নম্বৰটো সাবলিমেশনে হ'ব আৰু 1 নম্বৰটো ইভাপোরেশন নহয় তো এটো তোমাৰ এই নম্বৰটো কারেক্ট হ'ব তাৰ পিছত 40 নম্বৰটো চাই তো তোমাৰ কম্পোজিশন অফ ব্রাশ এটো 70% জিংক আৰু 30% কপাৰ এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ এটো কি কৈছে সেপারেশন মেথড ক্রিম ফ্রম মিল্ক গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতি সেন্ট্রিফিউগাল হয় এটো সি অপশন কারেক্ট হ'ব দা সেল ওয়াল মেড আপ অফ কুকবেট কিহৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা ডি অপশন কারেক্ট হ'ব নাৰিকলৰ বাকলি গঠন হয় স্ক্লেৰেনকাইমা কলাৰ দ্বাৰা এটো সি অপশন কারেক্ট হ'ব তলৰ কোনটো ভেক্টৰ ৰাখি ভেক্টৰ দূৰত্ব স্কেলাৰ ৰাখি হয় ভৰ তোমাৰ কি হয় স্কেলাৰ ৰাখি হয় দ্ৰুতি স্কেলাৰ ৰাখি হয় হৰণৰ একক দূৰত্ব ডিসপ্লেসমেন্ট মানে তো দূৰত্বই হয় দূরত্ব তো নেগেটিভ হ'ব নোৱাৰে এর এই নম্বৰটোই কারেক্ট হ'ব কিন্তু স্পিডও তোমাৰ কি হয় ভেক্টর ৰাখি হয় স্পিড তোমাৰ কি স্কেলার ৰাখি হয় স্পিডৰ গতিকে এটা সি অপশনটো কারেক্ট বুলি ধৰা কিন্তু এই নম্বৰটোই হ'ব লাগে ইয়াৰে কাৰণ তোমাৰ ডিসপ্লেসমেন্ট মানে দূৰত্ব বুজায় দূৰত্ব হলে তোমাৰ সদায় পজিটিভ হ'ব তো তোমাৰ গতিকে এই অপশনটো কারেক্ট হ'ব কিন্তু ইয়াৰ অপশন কেইটা ভুল আছে এটা তোমাৰ ডি অপশনটো যদি শুদ্ধ বুলি ধৰা তথাপি ভুল হ'ব গতিকে ইয়াৰ সি দুটা ধৰিলা তোমালোকে কমেন্ট কৰি জনাবাচোন যে কোনটো কারেক্ট হয় 45 নম্বৰ কোৱেশ্চনটো চাও এটা তোমাৰ কি কৈছে which of the following is a biotic component বায়োটিক মানে জৈবিক হলে প্ল্যান্ট হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আমাৰ ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ তো আজিৰ কাৰণে এইখিনিয়ে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ